আসসালামু আলাইকুম নমস্কাৰ মই হেনা স্বাগতম জনাইছো আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা বিএন কলেজ ধুবৰীত অৱস্থিত সেইখন কলেজৰ পিজি এডমিশনৰ কাৰণে আপোনালোকে কোনটো সাবজেক্টত আপোনালোকে এপ্লাই কৰিব পাৰিব বা কোনটো সাবজেক্টত আপোনালোকে পিজি কৰিব পাৰিব আৰু কোনখন মানে কোনটো সাবজেক্টত কেতিয়া হেৰি হ'ব এডমিশন হ'ব এডমিশনৰ অনলাইন কেতিয়াৰ পৰা আৰম্ভ হৈছে নাইবা অনলাইন লাষ্ট ডেট কেতিয়া বা এডমিশন কেতিয়া হ'ব বা ফিজ কিমান টকা লাগিব সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যিয়ে নহওক আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাওঁ যে আপুনি যদি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু মই যাতে আগবাঢ়ি যাব পাৰোঁ আগবাঢ়ি যোৱাত অকমান সহায় কৰিব আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিয়ে নহওক আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আপোনালোকক দেখাম যোনটো মানে নোটিছ হেৰি কৰিছে নোটিছ জাৰি কৰিছে নোটিছত কি কৈছে সেই বিষয়ে মই আজি আপোনালোকক দেখাম এইখনেই হৈছে সেইখন নোটিছ যিখন পিজি এডমিশনৰ কাৰণে আগত মানে নোটিছ জাৰি কৰিছে সেইখন নোটিছ এইটো হয় পিজি এডমিশন নোটিছ 2024-25 এইটো বিএন কলেজ ধুবুৰী মানে ভোলানাথ কলেজ ধুবুৰী আৰু ধুবুৰী বিদ্যাপাৰাত অৱস্থিত কি কৈছে চাওক এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম intending candidates who are willing to take admission in regular PG course in Assamese under GU at BN College Dhubri. Candidates who have been selected by GU and whose names are in the provisional rank list of PG entrance test 2024 may apply by logging in the ফলোইং লিংক যিয়ে নহওক এইটোত এইখিনিয়ে কৈছে যে যোনে যোনে পিজিৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোকে এপ্লাই কৰিছিলে বা মেৰিট লিষ্টত নাম আছে তাহতে প্ৰভিজনেল যোনটো ৰেংক লিষ্ট ওলাইছে ৰেংক লিষ্টত যাৰ নাম আছে তাহতেহে তাতে এপ্লাই কৰিব বিএন কলেজত এপ্লাই কৰিব পাৰিব আৰু সেনেকৈ মানে সেই তাৰপৰা সিলেকশন কৰি এডমিশন ল'ব পাৰিব আৰু ভোলানাথ কলেজ যোনখন বিএন কলেজত আপোনালোকে www.bncollege.co.in লিখি আপোনালোকে কলেজৰ ৱেবসাইটত সোমাব পাৰিব যিয়ে নহওক তাৰপিছত কি কৈছে টোটেল সিট কেপাচিটি ইন পিজি কোৰ্স অন ইন আসামিজ ইজ 25 যিয়ে নহওক মানে এইটো এটা এই ভোলানাথ কলেজত এটাই সাবজেক্টত আপোনালোকে পিজি কৰিব পাৰিব সেইখন সাবজেক্ট হৈছে আসামিজ আৰু আসামিজত পিজি আপোনালোকে 25 জন ষ্টুডেণ্টেহে তাতে এপ্লাই মানে সিট পাব 25টা সিট কেপাচিটি আছে তাৰপিছত অনলাইন এপ্লিকেশ্যন পৰ্টেল উইল ৰিমেইন ওপেন ফ্ৰম 1/01/08/2024 to 10/01/2024 যে নহওক মানে অনলাইন যোনটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বা এপ্লাই কৰিব লাগিব সেই এপ্লাই ডেটটো আৰম্ভ হ'ব 1 তাৰিখৰ পৰা আগষ্টৰ 1 তাৰিখৰ পৰা আৰু থাকিব লাষ্ট ডেট হ'ব 10 তাৰিখ তাৰপিছত কি কৈছে এডমিশন উইল বি ষ্ট্ৰিক্টলি অন দ্য বেচিছ অফ GU ৰেংক স্ক'ৰ ফলোয়িং ৰিজাৰ্ভেশ্যন ৰুলছ অফ গভট এণ্ড GU তাৰমানে এডমিশন প্ৰচেছ যোনটো হ'ব সেইটো ষ্ট্ৰিক্টলি মানে GUৰ যেনেকুৱা প্ৰচেছ ঠিক সেইমতে হ'ব আৰু GUৰ ৰেংক মানে ৰেংক মতে আপোনালোকৰ এডমিশন পাব ধৰক যে কোনোবাই যদি 25 নম্বৰৰ কোনোবাই গৈ কিনে এডমিশন কৰিলে আকৌ কোনোবাই 125 নম্বৰ কিন্তু 25 নম্বৰটোৰ যোনটো 25 নম্বৰ ৰেংকত আছে তেওঁহে ফাৰ্ষ্ট প্ৰিফাৰেন্স পাব আৰু 100 মানে এনেকুৱাকৈ আৰু হ'ব যেনেকুৱাকৈ জিঅ'ত ধৰক 1ৰ পৰা আৰম্ভ কৰি 88টা সিট আছে জিঅ'ত এছামিছৰ কাৰণে তো 88টা হেৰি 88টা এডমিশন হৈ যাব তাৰ পিছৰখিনি বাকী পৰিব তাৰ পিছৰখিনিত মানে সিৰিয়ালি মানে হেৰি হ'ব আৰু এইটো যিবিলাক ৰিজাৰ্ভেশ্যন কোটা থাকে সেইবিলাকো গভট মানে গভট ৰোল হিচাপে বা জিউৰ ৰোল হিচাপে সিহঁতে মানি চলিব যে নহওক অপশ্যন কেইটা দিয়া আছে চাওক ডেট অফ পাব্লিকেশ্যন অফ মেৰিট লিষ্ট কোনটো ডেটত মেৰিট লিষ্ট পাব্লিছ হ'ব সেই ডেটটো দিয়া হৈছে 12/08/2024 এইটোত 12 তাৰিখ 8 মাহ 2024 আগষ্টৰ
12 তাৰিখে এইটো মেৰিট লিষ্ট প্ৰকাশ পাব আৰু এইটো আপোনালোকে মানে ৱেবছাইট বা কলেজৰ ৱেবছাইটত আপোনালোকে চাব পাৰিব ডেট অফ এডমিশ্যন আৰু এটা কথা কৈ দিওঁ মেৰিট লিষ্টটো ময়ো নিজেও হেৰি কৰিম আপলোড কৰিম বাৰু আপোনালোকে মোৰ চেনেলৰ জৰিয়তে মেৰিট লিষ্টটো চাব পাৰিব আৰু ডেট অফ এডমিশ্যনটো হৈছে 14/8/2024 ফ্ৰম 11 AM আৰু এডমিশ্যন ল'ব যাব আপোনালোকে 14 তাৰিখ আগষ্টৰ 2024 চন আৰু 11টাৰ পৰা ৰাতিপুৱা 11টাৰ পৰা আৰম্ভ হ'ব এডমিশ্যন ফিজ হৈছে 13,000 টকা পাৰ সেমিষ্টাৰ আপোনালোকে 13,000 টকা দিব লাগিব এডমিশ্যনৰ কাৰণে আৰু দ্য সিলেক্টেড কেণ্ডিডেটছ উইল হেভ টু ছাবমিট অল অৰিজিনেল ডকুমেণ্টছ লাইক ডিগ্ৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এডমিট কাৰ্ড মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট গেপ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট আণ্ডাৰ টকিং EWS certificate downloaded online application form GU application form and entrance admit card along with Xerox copies self attested at the time of admission যে নহক আপোনালোকে এডমিশ্যনৰ সময়ত লৈ যাব লাগিব মানে আপোনালোকৰ যিমানখিনি ডকুমেণ্টছ আছে গোটেইখিনি অৰিজিনেলটো ল'ব লাগিব আৰু আপোনালোকৰ যি HSLC বা HSৰ যি অৰিজিনেল চাৰ্টিফিকেট দিছে সেই চাৰ্টিফিকেটখনো লৈ যাব লগতে ডিগ্ৰীৰ যিহেতু অৰিজিনেল চাৰ্টিফিকেট এতিয়ালৈকে আপোনালোকে পোৱা নাই তো পাবলৈ দেৰি আছে আপোনালোকে কি কৰিব ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ টেষ্টিমিনেল যোনটো দিয়া হৈছে সেই টেষ্টিমিনেলটো লৈ যাব লাগিব আৰু যদি কোনোবাই গেপ দিছে তেতিয়াহ'লে গেপ চাৰ্টিফিকেটটো ল'ব লাগিব নাইবা কোনোবাই যদি কোটাত ল'ব খোজে তেতিয়াহ'লে ধৰক যে কোনোবাই SC কোনোবাই ST নাইবা কোনোবাই ধৰক EWS সেইবিলাক চাৰ্টিফিকেট লৈ যাব লাগিব লগতে আপোনালোকে যে PGৰ কাৰণে এণ্ট্ৰেঞ্চ দিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ সেই এণ্ট্ৰেঞ্চৰ এডমিট কাৰ্ডটো লৈ যাব লাগিব আৰু গোটেইখিনি ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি সেল্ফ এটাষ্টেড মানে নিজে সিগনেচাৰ কৰি তাতে লৈ যাব লাগিব আৰু তাতে সাবমিট কৰিব লাগিব তাৰপিছত কি কৈছে পেমেণ্ট উইল বি ডান অনলাইন থ্ৰ UPI ID গুগল পে ফোন পে যিয়ে নহওক আপোনালোকে এইটোৱে কৈছে যে পেমেণ্ট যোনটো কৰিব লাগিব পেমেণ্টটো অনলাইনৰ থ্ৰ দি কৰিব লাগিব এইটো কেছলেছ হ'ব কেছ লোৱা নহ'ব এইটো পেমেণ্ট টোটেলি আপোনালোকে মানে অনলাইনৰ জৰিয়তে ধৰক ATM কাৰ্ড হেৰি ফোন পে গুগল পে বা পেটিএম এটসেট্ৰা এইবিলাকৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব গতিকে আজি ভিডিঅ'টোৰ মূল কথা এইখিনিয়ে আছিলে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই অকমান হলেও মানে ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু লগতে আপোনালোকে যদি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ